গছৰে ডালতে শালিকা কান্দিলে বৰ মৰম লগাকৈ স্কুলৰ ভিতৰত শিক্ষকে পঢ়ালে বৰ মজা লগাকৈ আমাৰে ঐ ঢুলিয়াই ঢোলকে বজাই থাকে আমাৰে ঐ নাচনী নাচিয়ে অকল থাকে অ হুন্তৰা দৈ জিলেলে জিলেলে গাবলেহে মনে যায় ঐ ধেমালি দিছে নেকি বেটাই আমাক পাতাও নেপাবি মাকা আউনো মিছা কলে কিডাল হব আমি যে জীয়াই আছো কেৱল অক্সিজেনৰ বাবে ইয়াত মইনা কলিজা হুলু ভঙা চিঙা প্লাষ্টিকৰ কোনো ভূমিকা নাই ইনছে মিলি বুজিছে দে বোলো হৰি ভগত কৃষ্ণ গোসাঁই নলি ফাটি যাব ইমান নিচিঞৰিবি কংতে মুখৰ ভিতৰলে মাখি সোমাই যাব তাৰ পাছত গৈ গৈ কিডনিকত এট্ৰেক কৰি দিব মৰি থাকিবি क्या हुआ रे बच्चा लोग कुछ नहीं हुआ रे सर गुड मॉर्निंग सर मॉर्निंग सर গুড মৰ্নিং ছাৰ মৰ্নিং 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 খুব সুন্দৰ আপুনি কওকচোন জেলেপি খাবলৈ কিয় মিঠা এক নম্বৰ গা ঢকাহিকা জেলেপিখিনিত চেনি দিয়ে আৰু মিঠা বস্তু দিয়ে সেইকাৰণে মিঠা ৰাইট উত্তৰ দিছে দেই ছাৰ মই জানো কিন্তু 1% মান কনফিউজ হৈ আছিলো সেইকাৰণে সুধি দিলো এনেই টাইম লছ কৰি থাকিব সকলোৱে জানে এইটো কথা কালি পৰহি জন্ম হোৱা ল'ৰা ছোৱালীয়ে কেনেকে জানিব ছাৰ এনে কৈ নিদিবচোন যিটি কথা ইছ সেইটো কথা বেলেগ কেনেকে বেলেগ হ'ব ছাৰ আপুনিয়ে কৈছে সকলোৱে জানে সেই সৰু সৰু ল'ৰা ছোৱালীকেইটাতো সকলো মাজতে পৰে নপৰিব নেকি বাৰু হ'ব বোপা হ'ব ইমান স্পীড ক'ব নালাগে দে তোৰটোৱে শুদ্ধ থেংক ইউ ছাৰ একদম কৈছো নহয় নিজৰটো নহয় নকলকে লাগিয়ে থাকিব কিবা ভুল কৰিলো নেকি ছাৰ হ'ব বন্ধ কৰ তোৰ কথা ঐ চানি তই এবাৰ কচোন তই ক মানুহে অৰ্থাৎ কোনজন মানুহে কেৱল তোক মোক নাইবা অন্য মানুহক ধনী হোৱাটো বিচাৰে সিম্পল কথা স্যার সুরে মানে স্যার ফার্মাসারি ডাক্তার হেবিলাকে অলপ হলে ভাবে বলে আপোনালোক অলপ হলে অসুখ হক বেমাৰ হক যাতে মেডিকেল আহিব আমি ট্ৰিটমেন্ট কৰিম 2 টকা মান পাম ঠিক সেইদৰে উকিল বিলাকৰ কাম কি সকলোৱে জানে সিহঁতে চাগে অলপ হলে ভাবে বলে আপোনালোকৰ কেছ হক কেছত পৰক আমাৰ লগলে আহিব আমি সলভ কৰি দিম পইচা 2 টকা মান পাম বেংকেও চাগে অলপ ভাবে বলে আপোনালোকৰ অভাৱ হক যাতে সেই অভাৱৰ কাৰণে আমাৰ পৰা আহি ঋণ লয় আৰু ঋণৰ বিনিময়ত আমি সুদ পাম আচ্ছা আউনো স্যার সুর বিলাকে হয়েছে এই পৃথিবীত থকা একমাত্ৰ হাই লেভেলৰ মহাপণ্ডিত প্ৰাণী যিয়ে মানুহক অৰ্থাৎ আপোনাক মোক ধনী হোৱাটো বিচাৰিব যাতে আমি যদি ধনী হওঁ আমাৰ পৰা 2 টকা চুৰ কৰি জীৱনটো চলাই দিব পাৰি হ'ব দে কি যে কথা ভুনাও ন বঢ়িয়া থ্যাংক ইউ স্যার এনে স্যার আপুনি ক'ব পাৰিব নেকি বাও যে আগতে প্ৰেম বিলাক সঁচা হৈছিল নে আজিকালি দিনত সঁচা আই হেভ নো আইডিয়া তেনেহলে স্যার মই এটা এক্সাম্পল দি দিম নেকি বাও শুনিব তাৰ পিছত ক'ব খুব ভাল হ'ব দে ওকে স্যার অতীত কালৰ কথা ৰাৱণৰ আছিল 10টা মূৰ আৰু 20টা চকু তথাপিও দৃষ্টি আছিল এজনী নাৰীৰ ওপৰত কিন্তু আজিকালি মন কৰকচোন লৰাবোৰৰ মাত্ৰ এটা মূৰ আৰু 2টা চকু আছে তথাপিও চকু হাজাৰজনীৰ ওপৰত আয়ো কামাই চামাই তোৰ উদাহৰণৰ মতে কিন্তু অতীতৰ প্ৰেমবিলাক সঁচা হ'ব দেই বুজিছে বা নুবুজা নহয় গতিকে চেপ্টাৰটো ক্লোজ আচ্ছা উৰেকান্ত তই কচোন তই ক বচন কেই প্ৰকাৰ আৰু কি একচুয়ালি স্যার বচন 2 প্ৰকাৰ হয়নে হয় বচন 2 প্ৰকাৰ ৰাইট উত্তৰ কি সেইটো ক ওকে স্যার বচন 2 প্ৰকাৰ এক প্ৰকাৰ হৈছে অমিতাভ বচ্চন আৰু আনটো হৈছে অভিষেক বচ্চন কি কলি তই হয় স্যার মই ঠিকে কৈছো বচন 2 প্ৰকাৰ অমিতাভ বচ্চন আৰু তেখেতৰ পুত্ৰ অভিষেক বচ্চন গাধ মই সেইটো বচনৰ কথা কোৱা নাই মই ব্যাকৰণ বচনৰ কথা কৈছো মানে স্যার মই কৈছো ব্যাকৰণ বচন কিন্তু তই পালিগে একেবাৰে এক্টৰৰ বচন যে মানে মই বুজি পোৱা নাই বচন 2 প্ৰকাৰ ঠিকে আছে এক প্ৰকাৰ হৈছে এক বচন আনটো হৈছে বহু বচন কিন্তু তই ক'ত পালিগে অভিষেক বচন অমিতাভ বচন আজিকালি স্যার হেতু বচনতকৈ এতু বচনৰ পপুলাৰিটিটো অকনমান বেছি যে সেইকাৰণে চাগে মাইণ্ডত খুদা মাৰিলে চৰত আকৌ হাৰ মুখ ভাঙি যাব ল'ৰা বেছি 420খন কৰি নাথাকিবি
ওকে ছাৰ তেনেহলে আজিৰ পৰা বচন 2 প্ৰকাৰ 1 বচন আৰু 2 বচন ঠিক আছে হ'ব দে ছাৰ মই সেইদিনাখন মানুহ এজনক সুধিলো বোলো আপুনি যে ইমান ঠাণ্ডা মুণ্ডাকে গছৰ তলত বহি আছে কি হৈছেনো আপোনাৰ তেখেতে কি ক'লে জানে ছাৰ কি উত্তৰ দিলে মই কেনেকে জানিম আৰু তেখেতে কৈছে ভাইটি ভাইটি নকবা এইবিলাক দুখৰ কথা মই এটা ৰোগত আক্ৰান্ত হৈ আছো বোলো মই ক'লো কি ৰোগতনো তেখেতে ক'লে ভিটামিন লভৰ অভাৱত বৰ্তমান মই ছিংগুল ৰোগত আক্ৰান্ত